ইফালে জুবিনৰ মৃত্যুৰ তদন্ত সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে। এছআইটিৰ তদন্তত ব্যৰ্থ হলে সিবিআইলৈ হস্তান্তৰ কৰা হ'ব গোচৰ আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। এছআইটিৰ তদন্তত যদি ব্যৰ্থ হয় তেতিয়া সিবিআইলৈ হস্তান্তৰ কৰা হ'ব গোচৰ আৰু লগতে উৰা বাতৰিৰ পৰা সকলোকে আঁতৰি থাকিবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু এছআইটিৰ তদন্তত অসমবাসী সুখী নহলে লোৱা হ'ব সিদ্ধান্ত। সন্দীপন আৰু অমৃত প্ৰভাকো চলোৱা হ'ব জেৰা। ছিংগাপুৰৰ প্ৰবাসী অসমীয়াকো এছআইটিয়ে চলাব জেৰা। অসমলৈ অনা হ'ব জুবিনৰ লগত থকা সকলো লোককে। ইতিমধ্যে এই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। উৰা বাতৰিৰ পৰা জুবিন অনুৰাগীক আঁতৰি থাকিবলৈ অনুৰোধ জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু লগতে জুবিনৰ মৃত্যুৰ তদন্ত সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। এছআইটিৰ তদন্তত ব্যৰ্থ হলে সিবিআইলৈ কৰা হ'ব হস্তান্তৰ আৰু এছআইটিৰ তদন্তত অসমবাসী সুখী নহলে পুনৰ সিদ্ধান্ত সলনি কৰা হ'ব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। সন্দীপন গাৰ্গ আৰু অমৃত প্ৰভাকো চলোৱা হ'ব জেৰা। ছিংগাপুৰৰ প্ৰবাসী অসমীয়াকো এছআইটিয়ে চলাব জেৰা আৰু যেহেতু ইতিমধ্যে 10জনীয়া এছআইটিৰ দল গঠন কৰা হৈছে আৰু সেই এছআইটিয়ে জেৰা চলাব ছিংগাপুৰৰ প্ৰবাসী অসমীয়াকো আৰু অসমলৈ অনা হ'ব জুবিনৰ লগত থকা সকলো লোককে আৰু ছিংগাপুৰলৈ যি কেইগৰাকী গৈছিল আটাইকে অসমলৈ অনা হ'ব আৰু তেওঁলোকক জেৰা চলোৱা হ'ব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে যিটো প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে সন্দৰ্ভত এছআইটি সন্দৰ্ভতো তেওঁ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আৰু আচলতে 10জনীয়া যি বিশেষ এছআইটিৰ দল ইতিমধ্যে গঠন কৰা হৈছে আৰু এছআইটিৰ দলটোৱে জেৰা চলাব তাৰ সমান্তৰালকৈ ইতিমধ্যে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে জুবিন গাৰ্গ সন্দৰ্ভত যিসমূহ আচলতে উৰা বাতৰি ওলাই আছে সেই উৰা বাতৰিত ভুল নাযাবলৈকো সকলোকে আহ্বান জনাইছে বিশেষকৈ জুবিন অনুৰাগীসকলক। আৰু এই মুহূৰ্তত আমি সবিশেষ জানিব বিচাৰিছোঁ পোনপটীয়াকৈ সংযুক্ত হৈছোঁ আমাৰ সতীৰ্থ মনোজ দুৱাৰাৰ সৈতে। হয় মনোজ দুৱাৰা, ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে যিটো প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে তাৰ সমান্তৰালকৈ এছআইটিয়ে কাক কাক জেৰা চলাব এই সন্দৰ্ভতো প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। আপোনাৰ পৰা সবিশেষ কথাখিনি আমি এই সন্দৰ্ভত আলোচনা কৰিব বিচাৰিছোঁ মনোজ। চাওক সানিয়া, এই মুহূৰ্তত আমি ক'ব বিচাৰিছোঁ যে যিসকলে এই কাণ্ডটোত সংঘটিত কৰিছিল, যিসকলে বলপূৰ্বকভাৱে আমাৰ জুবিন দাক লৈ গৈছিল, তেওঁলোকে যদি ভাবিছে এই জুইকুৰা নুমাইছে বুলি তেতিয়াহ'লে কিন্তু এয়া তেওঁলোকে ভুল কথা ভাবিছে। কাৰণ জুবিন দাৰ আমাৰ পৰা নোহোৱা বিষয়টোৱে আমাক এতিয়াও চুই আছে, আমাৰ অন্তৰত আঘাত এতিয়াও দি আছে। আৰু যেতিয়ালৈকে তেওঁলোক তদন্তৰ আওতালৈ আহি জেল হাজতলৈ যদি প্ৰেৰণ কৰিব নোৱাৰে, শাস্তি যদি উচিত দিব নোৱাৰে, তেতিয়ালৈকে কোনো অসমীয়া ক্ষান্ত নাথাকে। এয়া কিন্তু ইতিমধ্যে স্পষ্ট কৰি দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। কাৰণ মুখ্যমন্ত্ৰীগৰাকীয়েও নিজেও জুবিনৰ এগৰাকী অন্যতম অনুৰাগী আৰু সেইবাবেই এই যিটো অমূল্য সম্পদ আমি হেৰুৱালোঁ তাৰ যিটো উচিত তদন্ত, সেই তদন্তৰ বাবে ইতিমধ্যে এছআইটি গঠন কৰিছে। 10জনীয়া ইতিমধ্যে কমিটি গঠন কৰিছে। 10জনীয়া কমিটিত আছে, নেতৃত্বত আছে ৰজি কলিতা, সমান্তৰালভাৱে আৰু অন্য আৰক্ষী বিষয়াসকল আছে, তেওঁলোকে তদন্ত কৰি আছে। আজিৰ দিনটোৰ কথা যদি আমি ক'বলৈ যাওঁ, আজিৰ দিনটোত তেওঁলোকে চাৰিওফালে এই শ্যামকানু মহন্ত যিগৰাকী প্ৰথম অভিযুক্ত, সেই শ্যামকানু মহন্ত, 2 নম্বৰ সিদ্ধাৰ্থ শৰ্মা, এই দুইজনক বিচাৰি ইতিমধ্যে 5টা স্থানত আৰক্ষীয়ে অভিযান চলাইছে। আৰু ইতিমধ্যে আমি ক'ব বিচাৰিছোঁ যে আমি জানিব পাৰিছোঁ যে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা ইতিমধ্যে গুৱাহাটীত প্ৰৱেশ কৰিছে। কোনোৱে শ্বিলঙত আছে বুলি কৈছে। শ্যামকানু মহন্তৰ এগৰাকী মহিলাই এৰোপ্লেনত দেখা পাইছোঁ বুলি ইতিমধ্যে তেওঁ মন্তব্য কৰিছে। কথাটো এতিয়া কিমান দূৰ সঁচা সেয়া ইতিমধ্যে আৰক্ষীয়ে তদন্ত কৰি আছে। তদন্ত প্ৰক্ৰিয়া খুব ক্ষিপ্ৰতৰ কৰা দেখিবলৈ পোৱা গৈছে, যিহেতু কিছু সময় পূৰ্বে কাহিলীপাৰা যি জুবিন গাৰ্গৰ বাসগৃহ, সেই বাসগৃহলৈ এছআইটি দলটো নিজে গৈছিল। তাত নেতৃত্ব লোৱা ৰজি কলিতা নিজে গৈছিল আৰু মুঠৰ ওপৰত ক'বলৈ গ'লে এওঁলোক যে ৰেহাই নাপাব সেইটো কিন্তু স্পষ্ট কৰি দিয়া হৈছে। আৰু প্ৰত্যেকগৰাকী অসমীয়াই আজি কান্দি আছে। যদিও আজি 6 দিন হৈ গৈছে, 6 দিন হৈ যোৱাৰ পাছতো কিন্তু এই জুইকুৰা নুনুমাই যেতিয়ালৈকে এওঁলোকে উচিত শাস্তি যাতে নাপায়, উচিত শাস্তি যেতিয়ালৈকে নাপায় তেতিয়ালৈকে তেওঁলোকে ৰেহাই নাপাব বুলি ইতিমধ্যে স্পষ্ট কৰি দিছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা কথা কৈছে যে যদি
SIT কোনো ধৰণৰ যদি তেওঁলোকে অনুসন্ধান কৰিব নোৱাৰে তেওঁলোকৰ তেতিয়াহ'লে কিন্তু এই গোটেই প্ৰক্ৰিয়াটো এই গোটেই বিষয়টো এই গোটেই ঘটনাটোৰ বিষয়টো তেওঁলোকে তদন্ত দায়িত্ব দিব CBI সম্পূৰ্ণ বিচাৰ কৰিব এটা কথা হ'ল আগন্তুক 10 বা 15 দিনৰ ভিতৰতে আমি দেখা পাম যে গোটেই আমি ছবিটো দেখা পাম যে শ্যামকানু মহন্ত ক'ত সোমাই আছে সিদ্ধাৰ্থ শৰ্মা ক'ত সোমাই আছে তেনেদৰে সন্দীপন গাৰ্গ যিগৰাকী সন্দীপন গাৰ্গে লগত গৈছিল নিজৰ ভাতৃ বুলি নিজকে চিনাকি দিয়ে জুবিন গাৰ্গৰ ভাতৃ বুলি চিনাকি দিয়ে এইগৰাকী সন্দীপন গাৰ্গ এতিয়ালৈকে মুখখন খোলা নাই তেওঁৰ লগত আছিল একে ইয়াত পাৰ্টিত গৈছিল নাও চলাই আছিল খুব হাঁহি ৰঙে নাও চলাই থকা আমি দেখিছিলোঁ ভিডিঅ'সমূহত জুবিন গাৰ্গ এফালে অৱশ হৈ পৰিছিল তাৰ পিছতো কোনো ধৰণৰ তেওঁক সঁহাৰি দিয়া নাছিল কোনো ধৰণৰ সহযোগ কৰা নাছিল বা জুবিন গাৰ্গ ভাগৰুৱা হৈ গৈছিল এই বিষয়টো তেওঁলোকে কোনো ধৰণৰ চোৱা নাছিল আৰু একেই শেখৰ গোস্বামী যিখিনি ভাষ্য দি আছে শেখৰ গোস্বামী দিয়া ভাষ্য আৰু তেওঁ যিখিনি আমি ভিডিঅ' দেখি আছোঁ সম্পূৰ্ণ কিন্তু পৃথক দেখিবলৈ পাইছোঁ গতিকে এই ক্ষেত্ৰত শেখৰ গোস্বামীও অতি সোনকালে আৰক্ষীৰ যে জেৰাৰ সন্মুখীন হ'ব সেয়া কিন্তু ইতিমধ্যে স্পষ্ট হৈছে সমান্তৰালভাৱে প্ৰাগ নিউজৰ যিগৰাকী স্বত্বাধিকাৰী সঞ্জীৱ নাৰায়ণ তেখেতো তদন্তৰ আওতালৈ অহাৰ ইতিমধ্যে যুঁজা চলিছে আৰু তেওঁ নিজেও কৈছে যে তদন্তত মই সম্পূৰ্ণ সহযোগ কৰিম বুলি ইতিমধ্যে কৈছে গতিকে গোটেই বিষয়টো যিকেইগৰাকী লোক এই ক্ষেত্ৰত জড়িত আছে এই আটাইকেইগৰাকী তদন্তৰ আওতালৈ আহিব লাগিব আৰু তাৰ উপৰি আসাম এছ'চিয়েশ্যনৰ ছিংগাপুৰত যিকেইগৰাকী লোক আছিল যিকেইগৰাকী নেতৃত্বত যিখন পাৰ্টিৰ বুক কৰা হৈছিল নাওখন বুক কৰা হৈছিল যিসমূহ লোক আছিল সেইসমূহকো তদন্তৰ আওতালৈ নিশ্চয় আনিব তেওঁলোককো ইতিমধ্যেই এই তদন্তৰ তালিকাখন প্ৰস্তুত কৰিছে মুঠতে এই গোটেই প্ৰক্ৰিয়াটোত মুখ্যমন্ত্ৰীয়ে পূৰ্ণভাৱে হস্তক্ষেপ কৰিছে মুখ্যমন্ত্ৰীয়ে তেওঁ পোনপটীয়াভাৱে আচলতে গোটেই বিষয়টো চাই আছে গতিকে তদন্ত প্ৰক্ৰিয়াটো যথেষ্ট ক্ষীপ্ৰ হ'ব সেয়া কিন্তু ইতিমধ্যে নিশ্চিত হৈছে আৰু তদুপৰি SIT দলে ক্ষীপ্ৰ তদন্ত ইতিমধ্যে আৰম্ভ কৰিছে আমি জানিব পাৰিছোঁ সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্ত ইতিমধ্যে গুৱাহাটীত প্ৰৱেশ কৰিছে ক'ত আত্মগোপন কৰি আছে সেই তথ্য আমি দিবলৈ চেষ্টা কৰিম ইতিমধ্যে অনুসন্ধানকাৰী দলে তেওঁলোকৰ বিৰুদ্ধে অনুসন্ধান চলাই আছে সানিয়া বাতৰি ওলাইছে যেহেতু সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্ত গুৱাহাটীত আছে বুলি এক বাতৰি ওলাইছে আচলতে সেই বাতৰি সঁচা নে উৰা বাতৰি মনোজ চাওক ইতিমধ্যে এগৰাকী মহিলাই সেই মন্তব্যটো কৰিছে যে মহিলাগৰাকীয়ে নিজেই এৰোপ্লেনত অহা তেওঁলোকে সিট নাম্বাৰ পৰ্যন্ত কৈ দিছে তেতিয়াহ'লেতো আপুনি মিছা বুলি ক'ব নোৱাৰে কাৰণ যেহেতু মহিলাগৰাকীয়ে মিছাটো নেদেখিব নিশ্চয় তেওঁ সঁচাটো দেখিয়ে ব্যক্ত কৰিছে কাৰণ সেই মহিলাগৰাকীও আত্মাত সোমাই আছে যে জুবিন গাৰ্গ গতিকে জুবিন গাৰ্গ এনেদৰে মৃত্যু হোৱা তদন্তটো প্ৰত্যেকগৰাকী অসমীয়াই বিচাৰিছে লাগিলে বিদেশত নাথাকক কিয় লাগিলে ক'ৰবাত নাথাকক কিয় প্ৰত্যেকেই জুবিন গাৰ্গৰ ক্ষেত্ৰত ন্যায় পোৱাটো সকলোৱে বিচাৰিছে এই ক্ষেত্ৰত যে শ্যামকানু মহন্ত যে অসমলৈ আহিছে সেয়াক ইতিমধ্যে কিন্তু নিশ্চিত বুলিয়ে ক'ব পাৰি ইয়াৰ পৰা যদি তেওঁ গাড়ীলৈ ক'ৰবাত পলায়ন কৰিছে সেই কথাটো আমি ক'ব নোৱাৰিম কিন্তু কথাটো হ'ল যে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা এগৰাকী এই মুহূৰ্তত অপৰাধী হয় তেওঁলোক গতিকে এই অপৰাধী দুজনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰাৰ বাবে যুঁজা চলাইছে অনুসন্ধানকাৰী দলে সানিয়া হয় মনোজ যেহেতু আজি পুৱাৰ ভাগতে SITৰ সেই দলটো কাহিলিপাৰাৰ যি জুবিনৰ বাসগৃহ সেই বাসগৃহলৈ গৈছিল আৰু তেওঁলোকে সেই বাসগৃহত গৈ কাৰোবাক জেৰা কৰিছিল নেকি মনোজ চাওক এই ক্ষেত্ৰত ইতিমধ্যে জেৰা কৰিবলগীয়া তাত বিশেষ বিষয় নাই কাৰণ জুবিন গাৰ্গৰ বাসগৃহত বৰ্তমান পত্নী আৰু তেওঁৰ পিতৃ আছে অসুখীয়া পিতৃ আছে আৰু তাত জেৰা কৰিবলগীয়া বিশেষ মানুহ নাই বুলি আমি ভাবিছোঁ আৰু যিহেতু সন্দীপন গাৰ্গ যদিও আজি বাসগৃহলৈ গৈছিল তথাপি কিন্তু তেওঁ পুনৰ ঘূৰি আহিল এতিয়ালৈকে জেৰা কৰা কথাটো এতিয়ালৈকে অহা নাই অতি সোনকালে জেৰা কৰিব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে এই যিকেইগৰাকী গৈছিলে শেখৰ গোস্বামীয়ে হওক বা শ্যামকানু মহন্তই হওক বা সিদ্ধাৰ্থ শৰ্মাই হওক এই অন্যতম যিসকল লোক আছে সেইসকল প্ৰত্যেকেই এই ক্ষেত্ৰত জড়িত আছে বুলি ইতিমধ্যেই মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে গতিকে এই ক্ষেত্ৰত তেওঁলোকে অতি সোনকালে জেৰাৰ যে সন্মুখীন হ'ব SIT সেয়া কিন্তু নিশ্চিত হৈ পৰিছে আৰু যিকেইগৰাকী আসাম এছ'চিয়েশ্যনৰ ছিংগাপুৰত থকা লোকসকল আছে সেইসকলো অতি সোনকালে তদন্তৰ আওতাত আহিব সানিয়া হয় মনোজ দ্বাৰা এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ সবিশেষ জনোৱাৰ বাবে আৰু ইতিমধ্যে যেটো মুখ্যমন্ত্ৰীগৰাকীয়ে সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আৰু যদিহে আচলতে SITৰ দলটোৱে ইতিমধ্যে যেটো আৰম্ভ কৰিছে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে আৰু পৰৱৰ্তী সময়ত এই তদন্ত প্ৰক্ৰিয়া CBI হাতলৈ যাব পাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে তাৰে ইংগিত দিছে আৰু জুবিন গাৰ্গৰ লগত যোৱা আসাম এছ'চিয়েশ্যনৰ লগতে যিসকল লোক আচলতে ছিংগাপুৰলৈ গৈছিল সকলোকে অসমলৈ অনা হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে উল্লেখ কৰিছে তেওঁলোকক জেৰা চলোৱা হ'ব আৰু যেটো এই অনাকাংক্ষিত খবৰটোৱে প্ৰতিগৰাকী অসমীয়াৰ আচলতে হৃদয় মুচৰি গৈছে
আৰু এই ঘটনাটোক সকলোৱে কিন্তু সাধাৰণভাৱে ল'ব পৰা নাই সকলো ওলাই আহিছে যি আচলতে এক প্ৰবল জনমত গঢ় লৈ উঠিছে ছ'চিয়েল মিডিয়াটো ব্যাপক হাৰত জুবিন গাৰ্গে ন্যায় পোৱাটো বিচাৰিছে সকলোৱে আৰু সকলো ওলাই আহিছে আৰু এই প্ৰতিবাদী কণ্ঠ যাতে কেতিয়াও ৰুদ্ধ নহয় সকলোৱে তাৰে প্ৰয়াস কৰিছে শীঘ্ৰে যাতে দোষীয়ে শাস্তি পায় সকলোৱে এতিয়া তাৰে দাবী জনাইছে